গান্ধী সমষ্টিৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়াক জাহাজৰ চিনত ভোটদান কৰি বিপুল ব্যৱধানত জিকাই পঠাবৰ কাৰণে বিন্নাকান্দিবাসী ৰাইজক মই প্ৰণিপাত জনাইছোঁ আৰু তেখেতসকলক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ আগন্তুক দিনসমূহত বিন্নাকান্দি সমষ্টিৰ সামগ্ৰিক উন্নয়ন অতদিনে বদৰুদ্দিন আজমলৰ দিনত চলি থকা সাম্প্ৰদায়িক ৰাজনীতি তাৰ লগে লগে চাৰিওফালে উন্নয়নহীনতা আজমল ডাঙৰীয়াৰ চূড়ান্ত অকমন্যতাৰ উত্তৰ এইবাৰ এই নিৰ্বাচনত বিন্নাকান্দি ৰাইজে দিব লাগিব। গতিকে মই অহা 9 এপ্ৰিল তাৰিখে যি ভোটদান হ'ব সেই ভোটদানত সকলোকে দলে বলে ওলাই আহিবলৈ আহ্বান জনাইছোঁ। শেহতীয়াকৈ আমি দেখিছোঁ যে বদৰুদ্দিন আজমলে এগৰাকী ব্যক্তি, সাম্প্ৰদায়িক ব্যক্তি, ৰাষ্ট্ৰীয় পৰ্যায়ত যিগৰাকী ব্যক্তিয়ে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি বিভিন্ন সময়ত বিভিন্ন ৰাজ্যসমূহত গৈ তেওঁলোকে নিৰ্বাচন খেলিছে আৰু গোটেই ভোট বিভাজন কৰি বিজেপিক সহযোগিতা কৰি আহিছে। আছাউদ্দিন ওৱেইছিক নিমন্ত্ৰণ জনাই আনি ব্যাপক প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। অসমত বিজেপিৰ বি টিম হৈ গ'ল আজমলৰ AIDF, ঠিক তেনেদৰে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিজেপিৰ বি টিম হ'ল এই ওৱেচিছৰ যি ৰাজনৈতিক দল সেইটো। গতিকে আমি শেহতীয়াকৈ দেখিছোঁ তেখেতে মোৰ সম্পৰ্কতো কিছু কথা উল্লেখ কৰিছে। মই ক'ব খুজিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ তদাৰকত চলিছিল। তেওঁ যি বিভ্ৰান্তিকৰ এটা মন্তব্য আগবঢ়াইছে, যিটো মানুহক ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, সেইটো হাস্যকৰ। কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ লগত উচ্চতম ন্যায়ালয় জড়িত। ইয়াত কোনোবাই যদি বিদেশী নাগৰিকৰ নাম কৰ্তন কৰিব পাৰে তেতিয়াহ'লে উচ্চতম ন্যায়ালয় বা তেওঁলোকৰ গোটেই আইনী প্ৰক্ৰিয়াটোৰ যোগেদিহে সম্ভৱ। তাকে নকৰি তেওঁ মুখ লক্ষ্য হিচাপে লৈ এই কথা তেওঁ ক'ব খুজিছে, যি কথা ক'ব খুজিছে এই কথাই আচলতে আজমল আৰু ওৱেচিছ অবৈধ বিদেশীৰ যে ৰক্ষক, তেওঁলোক যে বিজেপিৰ ত্ৰাণকৰ্তা, বিজেপিৰ কাৰণে যে ওৱেচি আৰু আজমল অসমৰ কাৰণে তেওঁলোক যে ত্ৰাণ কাৰ্ড, এইটো প্ৰমাণ হৈ গ'ল। আৰু শেষত এই অস্ত্ৰটো ব্যৱহাৰ কৰিব খুজিছে যাতে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হয়, NRCক লৈ মানুহৰ মাজত যাতে ভুল বুজাবুজি হয়। NRCৰ মূল লক্ষ্যটোৱে হ'ল 1971 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী নাগৰিকৰ নাম কৰ্তন কৰা। 51 চনৰ যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছে, সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নাম তেওঁলোকৰ সতি সন্ততি হোৱা উন্নীতকৰণ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বনোৱা হৈছে। গতিকে এই গোটেই বিষয়টো বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে তেখেতে ৰাইজৰ আগত এই ধৰণে বক্তব্য আগবঢ়াইছে।